এইবাৰ 2025 বৰ্ষৰ যেটো হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাত আমাৰ কনফিডেন্ট একাডেমি তামুলপুৰৰ পৰা আৰ্টছ আৰু সায়েন্স দুটা বিষয়ত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা বিশেষকৈ 60% এৰ এবভ যি কেইজন ছাত্ৰ-ছাত্ৰী শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আজি তাৰ বাবে আমি তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন ডাঙৰীয়া দেৱক আমি আমন্ত্ৰিত কৰি অনা হৈছে আমি অতি জনাবলৈ সুখী হৈছো যে এবাৰ পৰীক্ষাত আমাৰ 44 জন ষ্টুডেন্ট আছিল সায়েন্সত তাতে 29 জনে আমাৰ ফাৰ্স্ট ডিভিজন পাইছিলে 3 জনে 85% এবভ পাইছে আৰ্টছত ঠিক তেনেধৰণে আমাৰ 45 জনৰ ভিতৰত 25 জনে ফাৰ্স্ট ডিভিজন পাইছিলে দুজনে 85% ওপৰ পাবলৈ সক্ষম হৈছে লগতে এবাৰ আমাৰ জেডব্লিউ যেটো পৰীক্ষা হৈছে এডভান্সত আমি আমাৰ ষ্টুডেন্টে 9000 ৰেংক জেনাৰেল ক্যাটাগৰীত পাবলৈ সক্ষম হৈছে আৰু মই ভাবো এখন নতুন অনুষ্ঠান হিচাপে আমি যোৱা 3 বছৰত মানে এক্সপোনেনশিয়াল গ্ৰোথ এটা দেখাব পাৰিছো যি সময়ত দেখি আমাৰ ষ্টুডেন্ট 3 বছৰ আগত 22 জন আছিল এইবাৰ আমাৰ সায়েন্সত আমি এডমিশন 88 লবলৈ সক্ষম হৈছো আৰু গোটেই কেজন ফাৰ্স্ট ডিভিজনৰ 60% এবভ পোৱা ষ্টুডেন্টে পাইছো আৰ্টছত ঠিক তেনেধৰণে যি সময়ত আমাৰ মাত্ৰ 28 জন ষ্টুডেন্ট আছিল 3 বছৰ আগত এইবাৰ আমাৰ 93 ষ্টুডেন্ট আমি পাবলৈ সক্ষম হৈছো আৰু তাৰ বাবে আমি গোটেই ৰাইজলৈ অশেষ ধন্যবাদ তেওঁলোকৰ যেটো আমাৰ এটা বিশ্বাস জন্মিছে আমাৰ পৰি আৰু আমাৰ এটা আমাৰ পৰা আমি এটা প্ৰয়াস থাকি যাব অনাগত বছৰবোৰতো যাতে আমি যেটা এটা মূল্যবান শিক্ষা আমি অতি কম মূল্যতে আমি ভাবো আমাৰ নিজি যিবোৰ ষ্টুডেন্ট আছে তেওঁলোকক আমি দিব পাৰিম ধন্যবাদ